মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ তোমালোকক গণিত বিষয়ৰ এখন তোমালোকক বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ। গতিকে তোমালোকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা। এই প্ৰশ্ন পেপাৰখন হৈছে তোমালোকৰ 2022 চনৰ, আৰু ইয়াৰ মই তোমালোকৰ 1 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰাই দিম। আৰু বাকী প্ৰশ্নবিলাক উত্তৰ মই যদি তোমালোকক লাগে তোমালোকে মোক কমেণ্টত জনাবা, তেতিয়া মই তোমালোকক বাকী প্ৰশ্নবিলাকৰ উত্তৰ কৰাই দিম। গতিকে আজি মই তোমালোকৰ প্ৰশ্ন পেপাৰখন ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ, আৰু ইয়াৰ উত্তৰবিলাকো যিমান তোমালোকক মই কৰিব পৰা যায় সিমানখিনি কৰাই দিম, আৰু পিছৰ ভিডিঅ'ত বাকী প্ৰশ্নবিলাক কৰাই দিম। গতিকে তোমালোকে চোৱা, ইয়াত দিছে তোমালোকৰ চমু উত্তৰ লিখা। বৰ্গৰ প্ৰতিটো কোণৰ মাপ কিমান? তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো দিছিলে চমু উত্তৰ কৰিব কৈছে। গতিকে বৰ্গৰ প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হ'ব? মনত ৰাখিবা, বৰ্গৰ প্ৰতিটো কোণৰ মাপ তোমালোকে 90 ডিগ্ৰী লিখিবা। মই তোমালোকক ইয়াত লিখি দিছোঁ, বৰ্গৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব? ইয়াত আনচাৰ তোমালোকে লিখিবা 90 ডিগ্ৰী। বৰ্গৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব? 90 ডিগ্ৰী। ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় কি হয়? মনত ৰাখিবা, ত্ৰিভুজৰ যদি দুটা বাহুত যোগ কৰা হয় সি তৃতীয় বাহুতকৈ সদায় ডাঙৰ হয়। মনত ৰাখিবা, তোমালোকৰ কোনটো অপশ্যন হ'ব? এইটো হ'ব, ডাঙৰ হ'ব। মানে এই অপশ্যনটো তোমালোকে লিখিবা। ইয়াৰ পিছত তোমালোকক 3 নম্বৰ প্ৰশ্নটো কি দিছে? ট্ৰেপেজিয়ামৰ এটা ধৰ্ম লিখা। ট্ৰেপেজিয়ামৰ ধৰ্ম এটা কি লিখিবা? ইয়াৰ বিপৰীত বাহু এযোৰ বিপৰীত বাহু সমান্তৰাল থাকে। লিখিবা এযোৰ বিপৰীত বাহু সমান্তৰাল। ট্ৰেপেজিয়ামৰ ধৰ্ম হৈছে কি? এযোৰ বিপৰীত বাহু কি দিবা? সমান্তৰাল। এযোৰ বিপৰীত বাহু সমান্তৰাল, এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিছে 4 নম্বৰ প্ৰশ্ন, বাৰ্তা চিহ্নিত মূল্য, আৰু তোমালোকৰ ইয়াত খালী ঠাই দি আছে। খালী ঠাইত তোমালোকে কি লিখিবা? মনত ৰাখিবা, বাৰ্তাৰ পিছত চিহ্নিত মূল্য দিছে। চিহ্নিত মূল্যৰ পৰা তোমালোকে কি আছে? কিনা মূল্য যদি বিক্ৰী মূল্য যদি বিয়োগ কৰা হয়, চিহ্নিত মূল্যৰ পৰা যদি তোমালোকে বিক্ৰী মূল্য বিয়োগ কৰা, ইয়াত বিক্ৰী মূল্য, ইয়াত কি লিখিবা? তোমালোকে খালী ঠাইত কি লিখিবা? বিক্ৰী মূল্য। ইয়াতে লিখিবা তোমালোকে বিক্ৰী মূল্য। মনত ৰাখিবা, মই ইয়াত লিখিবলৈ দিগদাৰ হৈছে, গতিকে তথাপি ইয়াত লিখি দিছোঁ বিক্ৰী মূল্য। বুজি পাইছা নিশ্চয়? ইয়াত তোমালোকে বিক্ৰী মূল্য লিখিবা। ইয়াৰ পিছত চোৱা, তোমালোকে অনুপাত কাক বোলে? মই এইটো তোমালোকক লিখাই দিবলৈ অলপ অসুবিধা হ'ব, কিন্তু মই তোমালোকক কৈ যাম, তোমালোকে ভালদৰে মন কৰিবা। কোনো এটা বস্তুক তুলনা কৰা, কোনো এটা বস্তুৰ লগত কোনো এটা বস্তু তুলনা কৰাকে আমি অনুপাত বুলি কওঁ। যিকোনো এটা বস্তুৰ লগত আন এটা বস্তু তুলনা কৰা যেতিয়া হয়, সেই বস্তুটোক তাকে আমি অনুপাত বুলি কওঁ। ইয়াৰ পিছত দিছে তোমালোকৰ চোৱা 6 নম্বৰ প্ৰশ্নটো, অক্ষ দুডালে পৰস্পৰে কটাকটি কৰা বিন্দুটোক কি বোলে? অক্ষ দুডাল মানে দুডাল থাকে, তোমালোকে গ্ৰাফ পেপাৰ দেখিছা, গ্ৰাফ পেপাৰত X আৰু Y অক্ষ থাকে। সেই বিন্দু দুটাক কি বোলে? সেই বিন্দু দুটা মূল বিন্দু বোলে। মনত ৰাখিবা, কি লিখে? কি বোলে আমি লিখিম, সেই বিন্দুটোক আমি মূল বিন্দু বোলে লিখিম। ইয়াত মূল বিন্দু, কি বিন্দু বোলে? মূল বিন্দু বোলে। ইয়াতে লিখি দিবা তোমালোকে মূল বিন্দু, মূল বিন্দু বোলে, মূল বিন্দু বোলে। মনত ৰাখিবা, মূল বিন্দু বোলে। ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান? ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি তোমালোকে সকলোৱে জানা, 180 ডিগ্ৰী থাকে। গতিকে এইবাৰ চাম, লম্বাচৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ড হয়। লম্বাচৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ড হয় নে নহয় ক'ব লাগে। মনত ৰাখিবা, লম্বাচৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ড হয়, এইটো তোমালোকে শুদ্ধ লিখিবা। কি লিখিবা? শুদ্ধ। ইয়াৰ পিছত তোমালোকক দিছে আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো লিখা। আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো হৈছে তোমালোকে মনত ৰাখিবা 2 পূৰণ দিশ যোগ প্ৰস্থ। মই কেৱল তোমালোকৰ উত্তৰবিলাক লিখাই দিছোঁ, তোমালোকে এইদৰে নিলিখিবা। তোমালোকে লিখিবা যে আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো হ'ল 2 পূৰণ দিশ যোগ প্ৰস্থ, এই বুলি লিখিবা। ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্ন চাবা, সামন্তৰিক এটাৰ ওচৰা ওচৰি কোণ দুটাৰ সমষ্টি কিমান? মানে সামন্তৰিক এটাৰ যদি ওচৰা ওচৰি কোণ দুটা যদি যোগ কৰা যায়, সেই কোণ দুটা যোগ কৰিলে কিমান হয়? মনত ৰাখিবা, সামন্তৰিকৰ ওচৰা ওচৰি কোণ দুটা যোগ কৰিলে তোমালোকৰ 180 ডিগ্ৰী হ'ব। ইয়াৰ পিছত নেক্সট তোমালোকে 2 নম্বৰ প্ৰশ্নবিলাক মন কৰিব। 2 নম্বৰ প্ৰশ্নবিলাক তোমালোকক 2 নম্বৰকৈ দিয়া হৈছে, গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে অলপ কৰিব লাগিব। কিন্তু মই তোমালোক প্ৰশ্নটো পঢ়ি দিছোঁ, 500 টকাৰ চিহ্নিত মূল্য 5% বাৰ্তা হ'লে বিক্ৰী মূল্য কিমান? যদি 500 টকা এটা বস্তু এটা আছে, আৰু সেই 500 টকাৰ বস্তুটো যদি তুমি বাৰ্তা যদি 5% দিয়া হয়, তেতিয়া তোমাৰ বিক্ৰী মূল্য কিমান হ'ব? বিক্ৰী মূল্য তুমি কিদৰে উলিয়াবা? 100 টকাত 5 টকা তোমাৰ ডিছকাউণ্ট দিয়া হৈছে, মানে তোমাক বাৰ্তা দিয়া হৈছে। গতিকে তুমি যদি 100 টকাত 5 টকা হয়, তেনে 500 টকাত কেইটকা হ'ব? 25 টকা হ'ব। গতিকে 25 টকা তুমি কি কৰিবা? লিখিবা যে বাৰ্তাৰ পৰিমাণ কিমান লিখিবা? বাৰ্তাৰ পৰিমাণ
তোমালোকে লিখিবা বাৰ্তাৰ পৰিমাণ তোমালোক চিহ্নিত মূল্য তোমালোকক দিয়া আছে 500 টকা বাৰ্তাৰ পৰিমাণ তোমালোকে লিখিবা 100 ভাগৰ 5 পূৰণ 500 100 ভাগৰ 5 পূৰণ 500 তোমালোকে কিদৰে লিখিবা মই অলপ তোমালোকে এটা তোমালোক আইডিয়া দি দিছোঁ ভালদৰে মন কৰিবা তোমালোকে লিখিবা কি 100 ভাগৰ প্ৰথমতে 2 নম্বৰ 1 নম্বৰটো কৰি দিছোঁ মই ইয়াত তোমালোকে লিখিবা 500 টকা 100 বাৰ্তাৰ পৰিমাণ লিখিবা কি বাৰ্তাৰ পৰিমাণ কেনেকৈ ওলাব তোমালোকে 100 ভাগৰ 5 পূৰণ 500 দিবা গতিকে তোমালোকে শূন্য দুটা কাটি দিয়া মানে কিমান টকা ওলালে 25 টকা পালা বাৰ্তা কিমান পালা 25 টকা এটা তোমালোকৰ কি বিক্ৰী মূল্য ওলাব গতিকে বিক্ৰী মূল্য কিদৰে ওলাব পাৰিবা এতেকে বিক্ৰী মূল্য কিদৰে ওলাব বিক্ৰী মূল্য তোমালোকে 500 টকাৰ পৰা এই 25 টকাটো বিক কৰি দিয়া মানে কিমান হ'ব তোমালোকৰ 475 টকা হ'ব গতিকে এইটোৱে তোমালোকৰ উত্তৰ লিখিব পাৰিব কাৰণ তোমালোকৰ 2 নম্বৰ দিছে 2 নম্বৰ কাৰণে ইমান দীঘলকে নকৰিলেও হ'ব ইয়াৰ পিছত তোমালোকে নেক্সট চাবা নেক্সট তোমালোকক কি দিছে আয়তৰ দুটা ধৰ্ম লিখা আয়তৰ দুটা ধৰ্ম তোমালোকে লিখিবা আয়তৰ কি থাকে তাৰ প্ৰতিটো কোণ 90 দি থাকে আয়তৰ প্ৰতিটো কোণ 90 দি থাকে আৰু আয়তৰ বিপৰীত বাহুবোৰ সমান থাকে তোমালোকে আয়তৰ দুটা ধৰ্ম লিখিব পাৰিবা আয়তৰ দুটা ধৰ্ম তোমালোকে কি লিখিবা চোৱা 2 নম্বৰ আয়তৰ দুটা ধৰ্ম হ'ল ইয়াৰ বিপৰীত বাহুবোৰ কি থাকে ইয়াৰ বিপৰীত বাহুবোৰ কি থাকে সমান ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু 2 এইটো 1 নম্বৰ সূত্ৰ আৰু 2 নম্বৰ সূত্ৰ কি লিখিব পাৰিবা ইয়াৰ কৰ্ণবোৰ কিছে ইয়াৰ কৰ্ণবোৰ সমান থাকে তোমালোকে ঢেৰ লিখিব পাৰিবা আয়তৰ তোমালোকৰ দুটা ধৰ্ম লিখিব কৈছে তোমালোকে ইয়াৰ প্ৰতিটো কোণ 90 দি থাকে বুলি লিখিবও পাৰিবা গতিকে এইখিনি লিখিবা আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পৰাপক্ষত ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকে চাবা আয়তৰ দুটা আমি ধৰ্ম লিখাই দিলোঁ ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো কি দিছে এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনুপাত 3:10 মুঠ ছাত্ৰ ছাত্ৰী 104 জন হ'লে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলোৱা গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ওলাব গৈছে তোমালোকৰ অনুপাত কিমান দিয়া আছে লিখি ল'বা দিয়া আছে তোমালোকৰ অনুপাত 3 কি দিবা প্ৰশ্নটো কৰিব যাওঁতে কেনে কৰিবা কিদৰে লিখিবা চোৱা প্ৰথমতে লিখিবা তোমালোকে দিয়া আছে ইয়াত লিখিবা দিয়া আছে অনুপাত কিমান দি আছে লিখিবা অনুপাত কিমান দিয়া আছে ছাত্ৰ ছাত্ৰীৰ অনুপাত ইয়াত লিখিবা ছাত্ৰ ছাত্ৰীৰ অনুপাত কিমান দিয়া আছে তোমালোকক 3:10 দিয়া আছে ছাত্ৰ ছাত্ৰীৰ অনুপাত পালোঁ আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তোমালোকক কিমান দিছে 104 জন গতিকে তোমালোক কি উলিয়াব কৈছে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ওলাব কৈছে গতিকে তোমালোক একেবাৰে শ্বৰ্টকাটকৈ কৰিব পাৰিবা এতেকে লিখিবা ছাত্ৰৰ সংখ্যা কেনেকৈ উলিয়াবা মুঠ যোগ কৰিলে কিমান হ'ব এইকেইটা 13 হ'ব গতিকে তোমালোকে 13 ভাগৰ ছাত্ৰৰ সংখ্যা 3 দিবা আৰু পূৰণ তোমালোকে 104 দিবা 104টোক আমি কিহেৰে হৰণ কৰিম 13 হৰণ কৰিব পাৰিম নেকি চাওঁ 8 বাৰ দি চাওঁ 8 বাৰ দিলে হৈ যাব 8 3 গুণ 8 বাৰ দিলে 8 3 গুণ 24 8 3 9 10 মানে কেইবাৰ গ'ল 8 বাৰ গ'ল গতিকে গম পালোঁ আমি কিমান 24 জন ছাত্ৰ ওলালে ইয়াৰ পিছত তোমালোকে ছাত্ৰীৰ সংখ্যা ওলাব পাৰিবা ছাত্ৰীৰ সংখ্যা কিদৰে ওলাব পাৰিবা ছাত্ৰীৰ সংখ্যাও কিদৰে ওলাব পাৰিবা কি দিবা তোমালোকে 13 ভাগৰ কিমান আছিলে অনুপাতটো তোমালোকৰ 10 আছিলে গতিকে তোমালোকে দিবা 10 আৰু পূৰণ দিবা ইয়াত কি দিবা 104 দিলা এতিয়া কটাকটি কৰিলে কিমান হ'ব যাব 8 বাৰ 8 আৰু 10 পূৰণ কৰিলে 80 জন মনত ৰাখিবা কিমানজন হ'ব 80 জন আমি গম পালোঁ যে ছাত্ৰীৰ সংখ্যা 80 জন
ইয়াৰ পিছত তোমালোকে নেক্সট কি দিয়া আছে চাও 4 নম্বৰ প্ৰশ্নটো চাবা যদি x বিষম তত্ত্ব y মানে এইটো কি বিষম তত্ত্ব মত দেখিবা y প্ৰত্যক্ষ বিষম তত্ত্ব যেতিয়া তোমালোকক y = 12 দিয়া হয় আৰু x = তোমালোকক কি দিছে 3 দিয়া হয় যদি এই y = 12 আৰু x = 3 হয় তেন্তে x = 3 হয় y ৰ মান কিমান কাৰ মান ওলাব কৈছে মন কৰিবা তোমালোকে প্ৰথমতে তোমালোকক দিয়া আছে কি ইয়াত 4 নম্বৰ তোমালোকে দিয়া আছে কি লিখি লবা দিয়া আছে x বিষম তত্ত্ব y আৰু y ভ্যালু কিমান দিছে তোমালোকৰ 12 দিছে আৰু x ৰ ভ্যালু তোমালোকৰ কিমান দিছে 3 দিছে নেক্সট টাইম তোমালোকৰ দিছে কি x ৰ ভ্যালু দি দিছে 3 আৰু y ভ্যালু তোমালোকক কি কৰিব লাগে উলিয়াব লাগে মনত ৰাখিবা y ভ্যালু তোমালোকক কিমান আছে 12 দিছে আৰু x ৰ ভ্যালু 3 দিছে আৰু যদি আকৌ x ৰ ভ্যালু তোমাৰ 3 দিয়ে y ভ্যালু কিমান হ'ব তেতিয়াহলে তোমালোকে ইয়াৰ মান উলিয়াবলৈ একে মনত ৰাখিবা যেহেতু তোমালোকৰ x ৰ ভ্যালু 3 আছিল আগতে x ৰ ভ্যালু 3 আছিল তেতিয়া y ৰ ভ্যালু কি আছিল 12 আছিল আৰু এবাৰ কি আছে আমাক x ৰ ভ্যালু 3 দিছে ইয়াতো x ৰ ভ্যালু 3 দিছে গতিকে y ভ্যালু আছে মানে 12 ওলাব উত্তৰটো কি ওলাব 12 ওলাব গতিকে তোমালোকে কি দৰে উলিয়াব পাৰিবা এনেতে তোমালোকে এইটো সহজকৈ ওলাই গল যেহেতু 12 হ'ব কিন্তু তোমালোকে পৰীক্ষাত আহিলে কি দৰে কৰিবা কাক কোনটো মান উলিয়াব কৈছে চাবা তোমালোকক এইটো প্ৰত্যক্ষ বিষম বুলি কয় এনেকৈ দিয়া থাকিলে গতিকে তোমালোকে যাৰ মান ওলাব তাক আগত পাতিব y আৰু তোমাক যেটো মান উলিয়াব আমি y মান লৈছো y লিখিলো আৰু যাৰ মান উলিয়াব কৈছে কাৰ মান লৈছো y মান গতিকে আমি y টো ওপৰত দিম আৰু x টো তলত দিম আৰু পূৰণ ইয়াত কি দিব লাগিব x এটা দিব লাগিব গতিকে আগতে তোমাৰ কিমান আছে y মানটো কিমান আছিল 12 পাইছিলো আৰু x ৰ মানটো কিমান পাইছিলো আমি 3 পাইছিলো আৰু এতিয়া আমি কি পালো x ৰ মান 3 পালো গতিকে 3 কেনসেল কৰিলো মানে কি ওলালে আলটিমেটলি 12 ওলাব কাৰণ তোমালোকে এইটো গম পাইছা যে x ৰ মান যদি 3 হয় তেতিয়া y মানটো 12 হয় আকৌ যদি x ৰ মানে যদি তুমি 3 দিয়ে তেনে y মানটো 12 হ'ব গতিকে এইটো আমি আগতেও গম পাই গৈছিলো 12 হ'ব গতিকে তোমালোকে 12 লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাবা নেক্সট প্ৰশ্নটো কি দিছে তোমালোকৰ 100 টকা দামৰ কলম এটা 10% বিক্ৰী কৰ লগোৱা আছে কিনা দাম নিৰ্ণয় কৰা 100 টকাৰ কলম এটা যদি 10% যদি বিক্ৰী কৰ লগোৱা হয় কৰ মানে কি ট্যাক্স যদি লগোৱা হয় কৰ মানে আমি সাধাৰণতে বুজি পাম ট্যাক্স কাৰণ তোমালোকে ট্যাক্স বুলি ক'লে সাধাৰণতে বুজি পোৱা যে 100 টকা এটা কলম আছিল 100 টকা কলমটো 10% কি লগোৱা হ'ল কৰ লগোৱা হ'ল মানে কিনা আমাৰ কলমটোৰ দাম কিমান আছে লিখি লম আমি ইয়াত 5 নম্বৰ আমি দিয়া আছে আমি কলমৰ দাম কি লিখিম দিয়া আছে লিখিবা দিয়া আছে কলমৰ দাম কিমান আছে তোমালোকৰ 100 টকা আৰু কৰৰ হাৰ কিমান আছে কৰৰ হাৰ তোমালোকৰ কিমান আছে 10% এতেকে কৰৰ পৰিমাণ কিমান এতেকে কৰৰ পৰিমাণ 100 ভাগত 10 কৰ দিছে আৰু তাৰ বস্তুৰ দাম আছিল 100 টকা আছিল গতিকে 100 টকা লিখিলো 100 কেনসেল কৰিলো থাকিলে কিমান 10 কিমান 10 এতেকে আমি কলমটোৰ দাম কিমান হ'ব আমি লিখিম এতেকে কিনা দাম কিমান হ'ব এতেকে কিনা দাম হ'ব আমাৰ 100 টকা যোগ 10 টকা সমান হ'ব আমাৰ 110 টকা এদৰে আমি লিখি দিম হৈ গ'ল 110 টকা কিনা দাম আমাৰ 110 টকা হ'ব তোমালোকৰ প্ৰশ্নবিলাক ভালদৰে এবাৰ চাই লওঁ প্ৰশ্নবিলাক লিখাই দিয়া নাই প্ৰশ্নখন তোমালোকক দেখাই দিছো যেহেতু আৰু নেক্সট চাবা ইয়াৰ পিছত তোমালোকে 6 নম্বৰ প্ৰশ্ন চোৱা উৎপাদক বিশ্লেষণ কৰা a² ab + 9a + 9b গতিকে তোমালোকে কি কৰিবা প্ৰথমতে প্ৰশ্নটো লিখি লোৱা প্ৰশ্নটো কেই নম্বৰ আছিল আমাৰ 6 নম্বৰ প্ৰশ্ন গতিকে আমি 6 নম্বৰ ইয়াত লিখি লৈছো তোমালোকে চাই ল'বা 6 নম্বৰ প্ৰথম প্ৰশ্নটো লিখি দিছো তোমালোকক ইয়াত কি দিছে তোমালোকৰ a² + ab + 9a + 9b গতিকে তোমালোকে কি কৰিবা ইয়াত কমন ল'বা কি কমন ল'বা ইয়াত a আছে যেহেতু a এটা কমন ল'লো থাকিলে তোমালোকৰ a + b আৰু ইয়াত প্লাস তোমালোকে 9 এটা কমন ল'ব পাৰিবা থাকিব কিমান a + b মত ৰাখিবা ইয়াত a + b আছে ইয়াত a + b আছে তাৰ এটা কমন ল'বা a + b আৰু থাকিব তোমালোকৰ কিমান a + 9 গতিকে এইটো তোমালোকৰ হৈ গ'ল উত্তৰ প্ৰথমে তোমালোকে কমন ল'বা কমন মানে মত ৰাখিবা ইয়াত a দুটা আছে ইয়াত a এটা আছে গতিকে এটা a কমন ল'ব পাৰিবা ইয়াত a 9 আছে ইয়াত 9 আছে গতিকে 9 ইয়াতো আছে গতিকে 9 এটা কমন ল'ব পাৰিবা আৰু কমন লোৱাৰ পিছত মত ৰাখিবা ইয়াত যিমান থাকে ইয়াতো সিমানেই থাকিব লাগে গতিকে তোমালোকে 9 কমন ল'ব লাগিব বুলি গম পাই যাবা
তো ইয়াত a + b দুটা আছে তাৰ এটা কমন ললো আৰু a + b a + 9 লিখিলো এটো হৈ গল তোমালোকৰ আনসাৰ ইয়াৰ পিছত নেক্সট তোমালোকক কি দিছে সো 7 নম্বৰটো তোমালোকক কি দিছে চাই লও এবাৰ হৰণ কৰা দিছে গতিকে তোমালোকৰ 2x³ y² ইয়াত দিয়া আছে তোমালোকৰ y² হৰণ কি দিছে তোমালোকৰ 2xy তোমালোক যদি হৰণ কৰিবলৈ একেবাৰে সহজ তোমালোকে মত কিবা ওপৰত দিবা 2x³ y² আৰু তলত দিবা তোমালোকে 2xy গতিকে 2 2 কেনসেল কৰি দিলো আৰু x কেটা আছিল ইয়াত x দুটা আছিল গতিকে যদি কাটি দিও মই ইয়াত x এটা থাকিব আৰু যদি এটো যদি মই কাটি দিও x কে থাকিব দুটা থাকিব গতিকে তোমালোকৰ আনসাৰ কিমান হ'ব এই আনসাৰটো লৈ মন কৰিবা আনসাৰটো তোমালোকৰ x² y হ'ব এটো হৈ গল তোমালোকৰ উত্তৰ ইয়াৰ পিছত তোমালোকে নেক্সট চাবা কি প্ৰশ্ন দি আছে এজোৰ জোতাৰ চিহ্নিত মূল্য 750 টকা জোতা জোৰত 20% ৰেহাই দিয়া আছে ৰেহাইৰ পৰিমাণ কিমান হ'ব মানে জোতা জোৰৰ মূল্য কিমান দিছে চিহ্নিত মূল্য কিমান দিছে লিখি লবা প্ৰথমতে দিয়া আছে তোমালোকৰ এবাৰ তোমালোকে 8 নম্বৰটো কৰিবা দিয়া আছে আমি চিহ্নিত মূল্য লিখি লম চিহ্নিত দিয়া আছে চিহ্নিত মূল্য দিয়া আছে চিহ্নিত মূল্য কিমান হ'ব আমাৰ 750 টকা চিহ্নিত মূল্য 750 টকা আৰু ৰেহাই কিমান দিছে আমাৰ চাই লওঁ ৰেহাই হাৰ কিমান দিছে তোমালোকৰ 20% ৰেহাই হাৰ 20% দিছে গতিকে আমি ৰেহাইৰ পৰিমাণ কিমান এতেকে লিখিম এতেকে ৰেহাই পৰিমাণ কি হ'ব 100 ভাগৰ 20 পূৰণ 750 গতিকে 0 0 কাটি দিয়া গতিকে কি হ'ব এটো তোমালোকৰ 150 টকা ৰেহাইৰ পৰিমাণ হ'ব তোমালোকৰ 150 টকা 100 ভাগৰ 20 লিখিলো কিয় 20 লিখিলো কাৰণ 20% আছিল আৰু 700 পূৰণ কি দিলো মই 750 গতিকে ওলালে কিমান 150 টকা এইদৰে তোমালোকে লিখিব পাৰিবা 150 টকা ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা 9 নম্বৰ প্ৰশ্নটো কি দিছে উৎপাদকত প্ৰকাশ কৰা x² + 10x + 25 ইয়াক আমি উৎপাদকত প্ৰকাশ কৰিব কি দৰে উৎপাদকত প্ৰকাশ কৰিম ভালদৰে মন কৰিম প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো x² + 10x + 25 ইয়াক আমি উৎপাদকত প্ৰকাশ কৰিব উৎপাদকত প্ৰকাশ কৰা এবাৰ প্ৰশ্নটো চাই লোৱা ভালকে উৎপাদকত প্ৰকাশ কৰা x² + 10x + 25 গতিকে তোমালোকে কি কৰিবা সূত্ৰ বনাই চাবা এটো তোমালোকে সূত্ৰ বনাইটো চোৱা x² প্লাস ইয়াত দিবা তোমালোকে 5² মানে 5² দিলে 25000 x² দিলে তোমাৰ x ওপৰ স্কয়াৰ দিলে x² হৈ যায় ইয়াত তোমালোকে 2 দিবা 2 আৰু ইয়াত দিবা x আৰু ইয়াত দিবা তোমালোকে 5 মানে কোনটো ফৰ্মুলা হল তোমালোকে মন কৰা ফৰ্মুলা তোমালোকে এইটো হল a² + 2ab + b² গতিকে তোমালোকে কি লিখিব পাৰিবা এই ফৰ্মুলাটো a + b² গতিকে তোমালোকে a + b² লিখি দিবা ইয়াত তোমালোকে লিখিবা x + 5² আৰু হোল স্কয়াৰ মানে গম পাইছো x + 5 কেটা আছে দুটা আছে গতিকে x + 5 * x + 5 এইদৰে তোমালোকে লিখি দিব কাৰণ উৎপাদক প্ৰকাশ কৰা বুলি ক'লে সদায় উৎপাদকবিলাক ভাঙি দেখাব লাগিব ইয়াৰ পিছত নেক্সট চাবা নেক্সট তোমালোকক দিছে 10 নম্বৰ প্ৰশ্নটো 70 আৰু 05 বিন্দু দুটাৰ কোন অক্ষত আছে লিখা 70 তোমালোকে কি কৰিবা 10 নম্বৰ কোন অক্ষত আছে লিখিবা 70 আৰু 05 বিন্দু দুটা কনছে 0 ইয়াত আছে 70 হলে কিছে x অক্ষত থাকিব মই দেখিবা 70 দুটো বিন্দু দুটা x আৰু y অক্ষত মই দেখিবা x আৰু y অক্ষত আছে x আৰু y অক্ষত আছে এইদৰে তোমালোকে লিখি দিবা
মনত ৰাখিবা যদি তোমালোকৰ প্ৰথমটো 70 যেহেতু এক্সৰ ভেলু তোমালোকৰ 7 আছে আৰু ৱাই ভেলু নাই গতিকে তুমি এক্স অক্ষত থাকিব আৰু ইয়াত ৱাই ভেলু আছে গতিকে ৱাই অক্ষত থাকিব ইয়াৰ পিছত তোমালোক নেক্সট কি দিছে 3a 2a আৰু 4b গ খা উ ওলোৱা গ খা উ ওলাবছে কাৰ গ খা ওলাবছে চাই লোৱা 3a মই প্ৰশ্নটো এবাৰ লিখি দিছোঁ ইয়াত 11 নম্বৰ প্ৰশ্ন কি দিছে 3a 2a স্কোয়াৰ আৰু 4b ইয়াৰ কি ওলাবছে তোমালোকৰ গ খা উ ইয়াৰ গ খা উ ওলাবছে গ খা উ কিদৰে ওলাব পাৰিবা প্ৰশ্নটো আৰু এবাৰ চাই ল'বা 3a 2a স্কোয়াৰ 4a গ খা উ ওলোৱা গ খা উ কেনে উলিয়াবা ইয়াৰ উৎপাদক ভাঙিবা ইয়াৰ উৎপাদক ভাঙিলে কি 3a আছে গতিকে তোমালোকে 3 × a দিব পাৰিবা আৰু 2a স্কোয়াৰ আছে গতিকে তোমালোকে কি কৰিব 2 × a লিখিব পাৰিবা ঠিক তেনেকৈ 4 আছে 4টো কি দিব পাৰিবা 4b কি দিব পাৰিবা 2 পূৰণ 2 পূৰণ কি দিবা b গতিকে তোমালোকৰ সকলোতে কি সংখ্যা আছে চোৱা ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 নাই গতিকে তোমালোকে এইটো লিখিব নোৱাৰিবা ইয়াত তোমালোকৰ a আছে ইয়াত a আছে কিন্তু ইয়াত a নাই গতিকে তোমালোকে এও লিখিব নোৱাৰিবা গতিকে তোমালোকে যদি গ খা উ লিখিব লগা হয় তেতিয়া তোমালোকে সকলোতে থকাটো লিখিব লাগিব সকলোতে থকা ইয়াত তোমালোকৰ একো সংখ্যাই নাই গতিকে তোমালোকে লিখিবা এতেকে গ খা উ কিমান হ'ব 1 হ'ব গ খা উ কি লিখিব পাৰিবা 1 লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা আৰু 12 নম্বৰটো এটা কোঠালিৰ আয়তন 1800 বৰ্গ ঘনফুট ইয়াৰ উচ্চতা যদি তোমালোকৰ 10 ফুট হয় কোঠালিটোৰ কালি কিমান কোঠালিটোৰ কালি কিদৰে ওলাব পৰা যায় তোমালোকে লিখিবা ইয়াত দিয়া আছে কি দিয়া আছে আমি আয়তন কিমান দিয়া আছে লিখি ল'ম আৰু উচ্চতা কিমান দিয়া আছে লিখি ল'ম প্ৰথমতে তোমালোকে প্ৰশ্নটো কৰিব যাওঁতে কোনখিনি কথা দিয়া আছে আমি লিখি ল'ম দিয়া আছে তোমালোকে আয়তন লিখিবা আয়তন তোমালোকে কিমান লিখিবা আয়তন তোমালোকক দিছে 1800 ঘনফুট মই তোমালোকে লিখি দিছোঁ তোমালোকে কুৱেশ্যন পেপাৰখন চালাই এবাৰ ঘনফুট ইয়াৰ পিছত তোমালোকৰ উচ্চতা কিমান দি আছে লিখি লওঁ ইয়াত উচ্চতা তোমালোকৰ কিমান দিয়া আছে 10 ফুট তো তোমালোকৰ কি ওলাব ইয়াৰ তোমালোকক কি ওলাব কৈছে কোঠাটোৰ কালি এটাকে কোঠাটোৰ কালি লিখিবা এটাকে কোঠাটোৰ কালি কিদৰে লিখিবা তোমালোকে কোঠাটোৰ কালি তোমালোকে কি কৰিবা ওপৰত দিবা আয়তন আৰু তলত দিবা কি উচ্চতা কি দিবা উচ্চতা আয়তনক যদি আমি উচ্চতাৰে হৰণ কৰোঁ তেতিয়া ইয়াৰ কালি ওলাই যায় গতিকে আমাৰ কিমান আছিলে 1800 আৰু তলত আছিলে আমাৰ 10 গতিকে 0 কাটি দিয়া গতিকে কিমান থাকিব 100 এইটো বৰ্গ ফুট লিখিবা কাৰণ কালি সদায় কি লিখে বৰ্গ লিখিব লাগে বৰ্গ একক লিখে গতিকে আমি খালি 180 লিখি দিম বুজি পালা নিশ্চয় ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা এইটো হৈ গ'ল 12 নম্বৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 13 নম্বৰটো কি দিছে চাওঁ সূত্ৰৰ সহায়ত যোগফল নিৰ্ণয় কৰা সূত্ৰৰ সহায় কৰি তোমালোকে যোগ কৰিব গৈছে কিদৰে যোগ কৰিবা তোমালোকে যোগ কৰাৰ একেবাৰে সহজ পদ্ধতি এটা আছে তোমালোকে যোগ কৰিব পাৰিবা এই গোটেইখিনি মানে 1 + 2 তোমালোকৰ কিমান দিছে চাই লওঁ সূত্ৰৰ সহায়ত যোগ কৰিব গৈছে এতিয়া প্ৰশ্নটো এবাৰ ভালকৈ কৰা 1 + 2 + 3 + 4 + 5 + 6 এনে গৈ তোমালোকৰ 50 লৈকে পাব লাগিব আৰু গোটেইবিলাক সংখ্যাত যোগ কৰিব লাগিব তোমালোকে এটা সহজ পদ্ধতি কৰিবা প্ৰথমতে কি কৰিবা এই দুটা যোগ কৰি ল'বা এই দুটা যোগ কৰিবা এই দুটা যোগ কৰিলে তোমালোকৰ কিমান হ'ব এই দুটা যোগ কৰিলে তোমালোকৰ কি হ'ব চোৱা 51 হ'ব তাৰপিছত তোমালোকে কি কৰিবা এই দুটা যোগ কৰিলোঁ আৰু ইয়াত পদ কেইটা আছে যেহেতু 1ৰ পৰা আৰম্ভ হৈছে 1ৰ পৰা আৰম্ভ হ'লে তোমালোকৰ 50 হ'ব 50টা পদ আছে গতিকে তোমালোকে 50টা যদি পদ আছে তাৰ আধা পূৰণ কৰিবা 25 পূৰণ কৰিবা এতিয়া তোমালোকে 51 আৰু কি পূৰণ কৰিবা যদি 25 পূৰণ কৰি দিয়া সেইটো হৈছে ইয়াৰ যোগফল হ'ব গতিকে তোমালোকে কেনেকৈ পূৰণ কৰিব চোৱা 51 × 25 5 × 5 5 × 5 × 25 2 × 2 2 5 × 10 তোমালোকে 5 7 2 1 কি ওলাল আনচাৰটো 1275 এইদৰে তোমালোকে উত্তৰ লিখিব পাৰিবা একেবাৰে সহজকৈ কৰিলোঁ মই ভালকৈ মন কৰিবা ইয়াৰ পিছত তোমালোকে চাবা এটা আয়তৰ দিশ 2 মিটাৰ প্ৰস্থ
25 সেণ্টিমিটাৰ ইয়াৰ কালি ওলোৱা ইয়াৰ কালি ওলাবলৈ গৈছে গতিকে তোমালোকৰ কি আছে তোমালোকৰ আয়তৰ দিশ কিমান দিছে লিখি লম প্ৰস্থ কিমান দিয়া আছে তো তোমালোকৰ দিয়া আছে লিখিবা দিয়া আছে কেই নম্বৰ তোমালোকৰ XIV দিয়া আছে তোমালোকৰ দিশ কিমান দিয়া আছে লিখা দিশ দিয়া আছে তোমালোকৰ 2 মিটাৰ প্ৰস্থ তোমালোকৰ দিয়া আছে কিমান 25 সেণ্টিমিটাৰ গতিকে তোমালোকে এইটো সেণ্টিমিটাৰ লৈ যোৱা 200 সেণ্টিমিটাৰ কৰি দিয়া 200 সেণ্টিমিটাৰ কৰি দিয়া হৈ গ'ল গতিকে আমাৰ এইটো মিটাৰ আছিলে গতিকে এইটো সেণ্টিমিটাৰ লৈ এটাকে পৰিসীমা কি নাম এটাকে আয়তৰ কি দিম আয়তৰ পৰিসীমা কি দিম তোমালোকে 2 পূৰণ দিশ যোগ কি দিব প্ৰস্থ লিখিবা 2 পূৰণ দিশ পালে তোমালোকে 200 প্ৰস্থ পালে তোমালোকে 25 গতিকে এইকেইটা যদি কৰা 2 পূৰণ এইকেইটা যদি যোগ কৰি 225 হ'ব 225 ৰ লগতে 2 পূৰণ কৰা 450 হ'ব 450 হ'ব মত আহিবা 450 সেণ্টিমিটাৰ স্কয়াৰ বুলিবা লিখিবা বা বৰ্গ সেণ্টিমিটাৰ বুলি লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট আৰু এটা প্ৰশ্ন আছে মই এই প্ৰশ্নটো কৰাই দিছো আৰু বাকি প্ৰশ্নবিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত কৰাই দিম এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য তোমালোকক যদি 5 মিটাৰ হলে ইয়াৰ পাৰ্শ্ব পৃষ্ঠকালি কিমান ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি কিমান হয় মত আহিম পাৰ্শ্ব পৃষ্ঠকালি মুঠ পৃষ্ঠকালি ওলাব কোৱা নাই অকল পাৰ্শ্ব পৃষ্ঠকালি ওলাব গৈছে গতিকে তোমালোকে লিখিবা ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰ লিখিবা তোমালোকে এতেকে ভি নম্বৰটো তোমালোকৰ বাহুৰ দৈৰ্ঘ্য কিমান দিছে লিখি লবা বাহুৰ দৈৰ্ঘ্য তোমালোকক দিয়া আছিল 5 মিটাৰ দিছিলে 5 মিটাৰ এৰ পাৰ্শ্ব পৃষ্ঠকালি ঘনকটো কি দিবা এতেকে ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলা মত 4l স্কয়াৰ মত হিবা কি হয় 4l স্কয়াৰ গতি 4l ৰ মানে বাহু মাপল আমি কি পালো 5 পালো 5 স্কয়াৰ গতিকে তোমালোকে 4 পূৰণ 5 হলে তোমালোকৰ 25 হ'ব গতিকে তোমালোকৰ 100 কি হ'ব 100 বৰ্গ মিটাৰ হৈ গ'ল এটো তোমালোকৰ হল কি ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন আছিল কিন্তু বাকি প্ৰশ্নবিলাক মই তোমালোকক এতিয়া কৰাই নিদু কেৱল তোমালোকে ভিডিও আকাৰৰ প্ৰশ্ন পেপাৰখন চাই লোৱা আৰু তোমালোকে নিজেও ঘৰত প্ৰেক্টিস কৰি চাব পাৰিবা এখন আছিল প্ৰশ্ন পেপাৰ ইয়াৰ পিছত নেক্সট আৰু আছে এইখিনি তোমালোকে এবাৰ চাই লোৱা প্ৰশ্নবিলাক তোমালোকে নিজে কৰিব চেষ্টা কৰিবা এইখিনি তোমালোকৰ আছিল প্ৰশ্ন ইয়াৰ পিছত তোমালোকৰ আৰু কেইটা প্ৰশ্ন আছে এইখিনিমানখিনি তোমালোকৰ প্ৰশ্ন আছিল গতিকে মই প্ৰশ্নবিলাক তোমালোকক এটা এটাকে কৰাই দিলো যদি মই যিমান লাগে পাৰিলো আৰু তোমালোক 2 নম্বৰখিনিলৈ কৰাই দিলো আৰু নেক্সট ভিডিঅ'ত মই বাকিবিলাক নেক্সট পাৰ্টত কৰাই দিম আৰু যদি তোমালোকে বুজি পাইছা তেনেহলে তোমালোকে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোক ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম